তো নমস্কাৰ মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আমাৰ ৱৰ্কশ্বপত আহিছে এখন হেৰিয়াৰ যিখনত আমি পুৰা মজা ৱাশ্বিং কৰিম, মানে ফুল ডিটেইলিং ৱাশ্ব কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে মজা পাব। চাওক গাড়ীখনত কিমান স্কেচ আছে, ইয়াত চাওক গোটেই আইৰণ চাওক। তো আমি লগাই দিলোঁ ৱাশ্বিঙত লগোৱাৰ পাছত আমি ইয়াত কৰিলোঁ চেণ্ডিং কৰিছোঁ আমি 2000 পেপাৰেদি। চাওক কিমান লেতেৰা ওলাইছে। তো চেণ্ডিং কৰি হোৱাৰ পাছত ৱাশ্বিং কৰিলোঁ। ৱাশ্বিং কৰাৰ পাছত আমি এতিয়া কৰিম ৰাবিন, যিটো আমি 400 মেনজনাৰ আৰু জাপাচুৰ 1500 ইউজ কৰিছোঁ। দুইটাই একদম মজা ফিনিচিং আহে। তো আপোনালোকক দেখুৱাই আছোঁ লাষ্টলৈকে, তো চাই থাকক শেষলৈকে। ফিনিচিং আহিবৰ বাবে আমি 3টা ষ্টেপত ৰাবিন মাৰিম। প্ৰথমে আমি 1 ষ্টেপ কৰিলোঁ, যিটো নেকি ৱাশ্বিং কৰি ল'ব লাগিব। ৱাশ্বিং ধুনীয়াকৈ য'ত যিমান লেতেৰা থাকি গ'ল আকৌ পুনৰ আমি ব্ৰাছেদি ধুনীয়াকৈ ধুই ল'লোঁ। ৱাশ্বিং কৰি হোৱাৰ পাছত আমি আকৌ এবাৰ 1 ষ্টেপ ৰাবিন মাৰি দিম, যিটো নেকি লাষ্ট ফিনিচিং ৰাবিন। ইয়াৰ পিছত ফিনিচিং দিবৰ বাবে আমি থিএমৰ ৱেক্স আৰু জাপাচুৰ ৱেক্স ইউজ কৰি পিনে আপোনালোকক ফাইনেল লুকটো দেখুৱাই আছোঁ। যদি এনেকুৱা ধৰণৰ আপোনাৰ গাড়ী পুৰণা হৈ গৈছে বা কালাৰটো ডেম হৈ গৈছে, তেনেহ'লে আমাৰ ওচৰত লৈ আহিব JK অটো বঙালমৰা। আমি একদম পূৰা আপোনাৰ গাড়ীখন শ্ব'ৰুম কণ্ডিশ্যন কৰি দিম বহুত কম দামত। তো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত আৰু ফাইনেল লুকটো দেখুৱাই আছোঁ আপোনালোকক। আৰু লগতে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া চাওক ফাইনেল লুকটো আপোনালোকৰ আগত।